মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকক দেখুৱাই দিম যে কেনেদৰে তোমালোকে অমৃত বৃক্ষ আন্দোলনৰ যিখন ফটো আপলোড কৰিছিলা গছপুলি ৰোপণ কৰা ইয়াৰে চাৰ্টিফিকেটখন কেনেদৰে ডাউনলোড কৰিব লাগিব। তো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত টাইপ কৰিবা অমৃত বৃক্ষ আন্দোলন, টাইপ কৰি সাৰ্চ কৰি দিবা। সাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথম যেটো ৱেবসাইট আহিব aba.assam.gov.in এই ৱেবসাইটটো ওপেন কৰি লবা। ওপেন কৰাৰ পিছত তোমালোকে ৰাইট সাইডৰ কৰ্নাৰত থকা এই থ্ৰী ডটছটোত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত ইয়াতে বহুকেইটা অপচন আহিব। ৰেড কালাৰৰ যেটো অপচন আছে লগইন বুলি, ইয়াতে ক্লিক কৰি দিবা। লগইনত ক্লিক কৰাৰ পিছত অলপ সময় তোমালোকে ওয়েট কৰি লবা। ওয়েট কৰাৰ পিছত এনে ধৰণে আহিব log in to your account, enter your registered mobile number and OTP. ইয়াতে আপোনালোকৰ যেটো নাম্বাৰ ৰেজিষ্টাৰ কৰিছিলে সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো দিব লাগিব আৰু সেই মোবাইল নাম্বাৰত এটা OTP আহিব। OTP টো কিন্তু এনেই নাহে, তোমালোকে মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াত চোৱা লিখা আছে ক্লিক here to get one time password, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত OTP টো আহিব। OTP টো অহাৰ পিছত OTP টো দি তোমালোকে লগইন কৰি ল'ব লাগিব। লগইন কৰাৰ পিছত এনে ধৰণে আহিব, হোম বুলি থাকিব, তাৰ তলত ৰেজিষ্ট্ৰেচন নাম্বাৰ, কেটেগৰী, SHG নেম, গোটেই মোবাইল নাম্বাৰ গোটেইখিনি ইয়াতে আহিব। ঠিক আছে, অহাৰ পিছত তোমালোকে অলপমান এইটো সাইডত চাবা, চাওতে তোমালোকে দেখিবলৈ পাবা আপলোড ফটো অন প্লান্টেড সেটিং। ইয়াতে ওপৰত গো বুলি আছে, তলত আছে ডাউনলোড প্লান্টেশন সাৰ্টিফিকেট। এই প্লান্টেশন সাৰ্টিফিকেট অপচনটো ক্লিক কৰি দিলে এই যিখন সাৰ্টিফিকেট এই সাৰ্টিফিকেটখন ডাউনলোড হৈ যাব আৰু ডাউনলোড হোৱাৰ পিছত মোবাইলত তোমালোকে সেভ কৰি ল'ব পাৰিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।